বিজেপি এজিপি বহাগৰ চৰাইদেউ যোৰহাট গোলাঘাট এইফালে শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি জোনাই সকলো অঞ্চলত মই গৈছো আৰু যোৱাৰ পিছত মই গয়া ৰাইজৰ মাজত এই পঞ্চায়ত নিৰ্বাচনৰ বাবে এটা বিশেষ এটা উৎসাহ আৰু উদ্দীপনা দেখিবলৈ পাইছো আৰু আজি ৰাণীগঞ্জত মই ভাবিছিলো ৰাণীগঞ্জত সভা হ'ব বহুত বেছি মানুহ নহ'ব ১,৫০০ মানুহৰ সন্মুখত মই ভাষণ দিব লাগিব এতিয়া দেখিছো ৭-৮ হাজাৰ আজি আমাৰ গয়া ৰাইজ ৰাণীগঞ্জৰ এই সভাত উপস্থিত হৈছে গতিকে মই নিশ্চিত হৈ গৈছো যে ৰাণীগঞ্জ জিলা পৰিষদ সমষ্টি ভাৰতীয় জনতা পাৰ্টি আমাৰ ১০০% জিকিবই আৰু বিৰোধী টচ নচ কৰি কৰবাত পেলাই থৈ আহি আমাৰ পাৰ্টিগৰাকীয়ে এইবাৰ বিপুল ভোটত জয়লাভ কৰিবলৈ সক্ষম হ'ব। খুব উৎসাহ আৰু উদ্দীপনা বিলাচীপাৰাবাসী ৰাইজৰ মাজত আমি দেখিবলৈ পাইছোঁ। ৰাণীগঞ্জত হাজাৰ হাজাৰ মানুহ আজি এই সভালৈ ওলাই আহিছে, সংকল্প লৈছে যে পাৰ্লামেণ্টতো বিজেপি আৰু পঞ্চায়ততো বিজেপি, যে আমাক বিজেপিৰ চৰকাৰ আছে আমাৰ দৰকাৰ, এনেধৰণৰ এটা মানে শ্লোগান দিছে ৰাইজে যে বিজেপিৰ চৰকাৰ আছে আমাৰ দৰকাৰ। এই শ্লোগানটো সকলোৰে মুখত আমি দেখিবলৈ পাইছোঁ, শুনিবলৈ পাইছোঁ। গতিকে বিলাচীপাৰাৰ চাৰিওটা জিলা পৰিষদত ভাৰতীয় জনতা পাৰ্টি NDA মিত্ৰজোঁটে শক্তিশালীভাৱে আমি যুঁজিবৰ কাৰণে আমি আগবাঢ়িছোঁ। ২২খন পঞ্চায়ত নাই জানো, 19খন পঞ্চায়তত 19জন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ কাৰণে আমি শক্তিশালীভাৱে প্ৰচাৰ আমি কাৰ্য চলাই আছোঁ। গতিকে নিশ্চিতভাৱে আমাৰ অশোক সিঙি ডাঙৰীয়া, আমাৰ অভিজিৎ কলিতা ডাঙৰীয়া, আমাৰ সকলো এটা সামূহিক নেতৃত্বৰ জৰিয়তে আমাৰ JM বৰুৱা ডাঙৰীয়া, অগপদলৰ আমাৰ কেন্দ্ৰীয় নেতা সকলোৱে মিলি আমি NDA হিচাপে এই নিৰ্বাচনত বিশাল যিটো আমি ব্যাপক যিটো ব্যৱধান, এই ব্যৱধানেৰে আমি জয়যুক্ত হোৱাৰ কাৰণে পৰিকল্পনা আৰু প্ৰচাৰ আমি চলাই আছোঁ। আৰু তাৰ কাৰণে আমি দেখিছোঁ ৰাইজৰ মাজতো এটা ব্যাপক এটা উৎসাহ আৰু আমাৰ প্ৰতি থকা তেওঁলোকৰ যিটো আস্থা, এই আস্থাটোৰ এটা প্ৰতিফলন এই সভাবিলাকত আমি দেখিবলৈ পাইছোঁ। হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। আৰু এটা কথা, এইখিনি কথা আৰু এটা মানে অখিল গগৈ আৰু ভূপেন বৰাৰ মাজত যিটো এখন গাড়ীক লৈ যিটো বাকযুদ্ধ চলি আছে, ইয়াত কিমান দূৰ লাভৱান্বিত হ'ব বা পঞ্চায়ত নিৰ্বাচনত কি ফলাফল হ'ব? সেইটো তেওঁলোকৰ কথা, সেইটো তেওঁলোকৰ ভিতৰৰ বিষয়। গতিকে মই ইয়াত প্ৰতিক্ৰিয়া দিব লগা নাই। কিন্তু বৰ লাজৰ বিষয় যে মিত্ৰ দলৰ ভিতৰতে কোনে নতুন গাড়ী কিনিছে, কোনে পুৰণা গাড়ীত চলিছে, এইবিলাক কথা মানে অসমৰ ৰাজনৈতিক যিটো মানে স্তৰ, মূল্যবোধৰ ৰাজনীতিৰ যিটো স্তৰ, সেই স্তৰটোক এইসকল নেতাই একেবাৰে মানে তললৈ নমাই আনিছে। মোৰ সেইটোৱে অনুভৱ। আৰু মুছলমান ধৰ্মত প্ৰেম কৰা নাই এতিয়াতো মানে তেওঁৰ কথাবিলাকত তেনেকুৱা লাগে। গতিকে কিন্তু অখিল গগৈ যিটো বাওঁপন্থী চিন্তা, যিটো তেওঁৰ অতি উগ্ৰবাদী তেওঁৰ যিটো মন্তব্য, সাম্প্ৰদায়িক মন্তব্য, সেই মন্তব্যই সকলো মানুহক মানে অন্তৰত আঘাত দিছে। অখিল গগৈ কাৰো ত্ৰাণকৰ্তা নহয়। অখিল গগৈ এতিয়া শূন্য স্থান পূৰাবৰ কাৰণে তেওঁ চেষ্টা কৰি আছে। কিন্তু অখিল গগৈ ডাঙৰীয়া যি ধৰণৰ ৰাজনীতি কৰিছে বা অন্য যিসকল তেওঁলোকৰ ইণ্ডিয়া এলায়েন্সৰ যি ৰাজনীতি আছে, এই ৰাজনীতিত তেওঁলোকে সফল হ'ব নোৱাৰে। অনাগত ২০-২৫ বছৰ, তাৰপিছত নাজানো কি হয়, কিন্তু ২০-২৫ বছৰ বিৰোধীয়ে অসমত শাসনলৈ অহাৰ সপোন বাদ দিয়ক। কাইলৈ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে মই সমূহ গয়াবাসী ৰাইজক ১৪খন জিলা, উজনি আৰু দক্ষিণ অসমৰ ১৪খন জিলাৰ গাঁৱৰ ভোটদাতা ৰাইজক ১০০% ভোটদান কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।